লেবাননত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ যেটো সময়ত মধ্যপ্ৰাচ্যৰ শান্ত পৰিস্থিতি কমাত শান্ত হৈছে বুলি আশা কৰা হৈছে কাৰণ ইতিমধ্যেই আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তিৰ বাবে দুইখন দেশ আগবাঢ়িছে আৰু অহা শুকুৰবাৰে সুইজাৰলেণ্ডৰ জেনেভাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হ'বলৈ গৈ আছে তেনে পৰিস্থিতিত আজি ইজৰাইলে যেটো ঘটনা সংঘটিত কৰিলে কাৰণ ইতিমধ্যেই আমি সকলোৱে জানো যে 3 মাহ পূৰ্বে যিখন যুদ্ধ আৰম্ভ হৈছিল য'ত ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণৰ পাছত ইৰাণখন এক প্ৰকাৰ ধ্বংস হৈ গৈছিল ইৰাণৰ সৰ্বোচ্চ নেতাৰ মৃত্যু হৈছিল কেইবাজনো উচ্চপদস্থ ৰাজনৈতিক নেতা বা সেনা বিষয়াৰ মৃত্যু হৈছিল তাৰ পিছতো ইৰাণে অকলশৰে যুঁজ দি আছিল আৰু অৱশেষত হৰমুজ প্ৰণালীক লৈ যেতিয়া সমগ্ৰ বিশ্বৰ এলপিজি তথা তেল পৰিবাহী ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান আহিল কাৰণ এই হৰমুজ যেটো প্ৰণালী আছে সেই সামুদ্ৰিক পথেৰে সমগ্ৰ বিশ্বৰ 25% খনিজ তেল খাৰুৱা তেল বা অন্য যি এলপিজি আছে সেইবোৰ সৰবৰাহ কৰা হয় আৰু সেই পথটোক লৈ ইৰাণে যেনেকুৱা ধৰণৰ এটা স্থিতি গ্ৰহণ কৰিলে তাত কিন্তু আমেৰিকাই হাত দাঙিবলৈ বাধ্য হ'ল আৰু প্ৰথমতেই আমেৰিকাই শান্তি চুক্তিৰ কথা ইৰাণৰ আগত প্ৰকাশ কৰিলে আৰু সেইতেকৈ ইৰাণেও সেই শান্তি চুক্তিত বহিবলৈ ৰাজি হ'ল কিন্তু তাৰ মাজতেই ইজৰাইল নাছুৰবান্দা ইজৰাইলে এটা কথা স্পষ্ট কৰি দিছিল যে আমি আমেৰিকাক সমৰ্থন কৰো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আমি সন্মান কৰো কিন্তু এটো কথা নহয় যে আমি ইজৰাইলৰ মতে উঠা বহা কৰিম মানে আপকাকৈ তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছিল যে শান্তি চুক্তিক লৈ ইজৰাইল কিন্তু সন্তুষ্ট নহয় আৰু ইজৰাইলে তাৰে এটা বহিঃপ্ৰকাশ ঘটোৱা দেখা গ'ল কালিৰ পৰা ধাৰাবাহিকভাৱে লেবাননৰ ওপৰত ইজৰাইলে আক্ৰমণ কৰিছে য'ত ইতিমধ্যেই 4 জন ব্যক্তিৰ মৃত্যু হৈছে আৰু 10টা ৰকেট তেওঁলোকে নিক্ষেপ কৰিছে তেওঁলোকৰ এটাই কথা হিজবুল্লাহৰ যিবোৰ ঘাটি আছে লেবাননৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থী সংগঠন যি ইৰাণ সমৰ্থিত আচলতে তেওঁলোক হিজবুল্লাহৰ ঘাটিসমূহ তেওঁলোকে শেষ কৰি পেলাব আৰু লগতে কৈছিল হিজবুল্লাহক একেবাৰে শেষ নকৰালৈকে ইজৰাইলে কোনো ধৰণৰ শান্তি আলোচনাৰ প্ৰসংগলৈ নাহে তেওঁলোকৰ এটো স্পষ্ট কথা এই কথা যেতিয়া কৈছিল তেতিয়া কিন্তু সমগ্ৰ বিশ্ববাসীৰ চকু আছিল যে এতিয়া ইৰাণ আমেৰিকাৰ যি যুদ্ধ হেতু শেষ হৈছে মধ্যপ্ৰাচ্যত শান্তি ঘূৰি আহিব বুলি কোৱা হৈছে তেনে পৰিস্থিতিত এতিয়া ইজৰাইলৰ এনে আক্ৰমণে পুনৰ এই শান্তি আলোচনাত আউল লগাব পাৰে তাক লৈ কিন্তু শংকা আহিছে কাৰণ ইতিমধ্যে ইজৰাইলৰ সেনাই যি লেবাননৰ নাবাতি জিলা আছে তাৰ কফৰ কেবিনেটৰ বহিভাগত আক্ৰমণ কৰাৰ লগতে নাবাতি আল ফাকা চহৰত ধাৰাবাহিক আক্ৰমণ চলাইছে য'ত পাহাৰীয়া অঞ্চলসমূহত তীব্ৰ গুলীচালনা কৰা হৈছে আৰু প্ৰত্যুত্তৰত হিজবুল্লাহ বাহিনীও তেনেকৈ কাখে পাখে থকা ইজৰাইলৰ যিবোৰ ঘাটি আছে তাত তেওঁলোকে ৰকেট নিক্ষেপ কৰিছে দুইখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছে আৰু এনে পৰিস্থিতিত এতিয়া আমেৰিকা আৰু ইৰাণৰ যি শান্তি প্ৰক্ৰিয়া আছে সেই শান্তি প্ৰক্ৰিয়া ব্যাহত হ'ব বুলি আশংকা কৰা হৈছে কাৰণ ইতিমধ্যে ইৰাণে স্থায়ী আঞ্চলিক শান্তিৰ বাবে স্থায়ী শান্তি আলোচনাৰ কাৰণে তেওঁলোকে এটা চৰ্ত ৰাখিছিল যেটো চৰ্ত আছিল লেবাননৰ পৰা ইজৰাইলী সেনা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ কৰিব লাগে আৰু কোনো কাৰণত যাতে ইজৰাইলে পুনৰ লেবাননৰ ওপৰত আক্ৰমণ নকৰে হিজবুল্লাহৰ ঘাটিসমূহত আক্ৰমণ নকৰে আমেৰিকাই ইৰাণৰ যি দাবী আছিল সেই দাবী মানি লৈছো বুলি কৈছিল আৰু ইজৰাইলক তেওঁলোকে মনাব পাৰিম বুলি কৈছিল হৈমান কৰিম বুলি কৈছিল কাৰণ ইজৰাইল আৰু আমেৰিকা বন্ধু ৰাষ্ট্ৰ কিন্তু আমেৰিকাই শান্তি চুক্তিৰ কাৰণে এখোজ দিয়াৰ পাছতো ইজৰাইল নাছুৰবান্দা আৰু ইৰাণৰ যি চুক্তি আছিল বা যি দাবী আছিল সেই দাবীক পুনৰবাৰ বুঢ়া আঙুলি দেখুৱাই ইজৰাইলে দক্ষিণ লেবাননত আক্ৰমণ কৰিছে আৰু এতিয়া আশংকা কৰা হৈছে যদিহে এই শুকুৰবাৰৰ আগে এনেকুৱা ধৰণৰ আক্ৰমণসমূহ বৃদ্ধি পায় তেন্তে কিন্তু এই শান্তি চুক্তি কৰবাত নহয় কৰবাত পুনৰ বিঘ্নিত হ'ব পাৰে বা শান্তি প্ৰক্ৰিয়া নাকচ হৈ যাব পাৰে কাৰণ ইয়াৰ আগতো আমি দেখিছিলো যে পাকিস্তানৰ মধ্যস্থতাত ইৰাণ আৰু আমেৰিকাই কেইবাবাৰো তেওঁলোকে আলোচনা কৰিবলৈ গৈছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ দাবীসমূহ নিমিলাৰ বাবে বা আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ কাৰণে শান্তি চুক্তি সম্পন্ন হোৱা নাছিল আৰু এতিয়াও সেই চুক্তিয়েই শান্তি চুক্তি নহ'ব পাৰে কাৰণ ইতিমধ্যেই G7 ফ্ৰান্সত চলি আছে আৰু G7ৰ সময়ছোৱাতেই এতিয়া তাত বিশ্বৰ শক্তিশালী যিসকল নেতা আছে তেওঁলোক তাত মিলিত হৈছে আৰু এইখিনি সময়ছোৱাতেই আমেৰিকাৰ যি ৰাষ্ট্ৰপতি আছে ডোনাল্ড ট্ৰাম্প তেওঁ G7ত আছে আৰু ইজৰাইলৰ যি প্ৰধানমন্ত্ৰী আছে বেঞ্জামিন নেতানয়াহু তেওঁ এটা কথা কৈছিল যে এই G7ৰ পাছতেই তেওঁ আলোচনাত বহিব বিচাৰে আৰু এই সংঘাতক লৈ আলোচনাত বহিব বিচাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে কিন্তু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় যি যুদ্ধবিৰতিৰ সংঘাত আছে বা আন্তঃৰাষ্ট্ৰীয় যি প্ৰক্ৰিয়া আছে তাৰ পৰা কেতবোৰ প্ৰতিক্ৰিয়া আহিছে বিশেষকৈ G7 সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বেঞ্জামিন নেতানয়াহুক তীব্ৰ সমালোচনা কৰিছে যেটো প্ৰথমবাৰ নহয় ইয়াৰ আগতো ৱাশ্বিংটনত তেওঁ নিজেই বেঞ্জামিন নেতানয়াহুক এজন
কঠোৰ ব্যক্তি বুলি তেওঁ অভিহিত কৰিছিল আৰু ট্ৰাম্পে কৈছে লেবাননত সামৰিক পদক্ষেপৰ ক্ষেত্ৰত ইজৰাইলৰ নেতাগৰাকীয়ে অধিক দায়িত্বশীল হোৱাটো উচিত বুলি কৈছে তেওঁ সতৰ্ক কৰি দিছে যে ধাৰাবাহিক আক্ৰমণ হ'ব লগা হ'লে ইৰাণ আৰু আমেৰিকাৰ চুক্তি বিপন্ন কৰি তুলিব পাৰে কিন্তু ইজৰাইলে এই ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তিক লৈ কোনো ভূক্ষেপ কৰা নাই আৰু তেওঁলোকৰ আগৰ যি টাৰ্গেট আছিল হিজবুল্লাৰ ঘাটিসমূহ ইজৰাইলে কিন্তু হিজবুল্লাৰ ঘাটিসমূহত ধাৰাবাহিক আক্ৰমণ চলাই গৈছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া ডনাল্ড ট্ৰাম্পে যি মন্তব্য কৰিছে কাৰণ সকলো G7ত আছে G7ৰ যি বৈঠক আছে তাত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তাত উপস্থিত আছে তেওঁৰ সৈতেও ডনাল্ড ট্ৰাম্পে গুৰুত্বপূৰ্ণ এখন আলোচনাত মিলিত হ'ব বুলি কোৱা হৈছে দ্বিপাক্ষিক বৈঠকত বহিব বুলি কোৱা হৈছে তেনে সময়তে কিন্তু এই ইজৰাইলৰ যি স্থিতি আছে বা যি তেওঁলোকৰ নাছুৰ বান্দা বুলি তেখেতলোকক ক'ব লাগিব সমগ্ৰ বিশ্বই যুদ্ধৰ অৱসান বিচাৰিছে মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰি অহাটো বিচাৰিছে তেনে পৰিস্থিতিত ইজৰাইলে কিন্তু শান্ত হোৱাৰ নাম লোৱা নাই তেওঁলোকে এটা কথাই কৈছে যে এইটো আমাৰ স্বতন্ত্ৰ দেশ আমাৰ এইটো স্বতন্ত্ৰ আমি নিজৰ এটা যি সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ বিৰুদ্ধে যিবোৰ শক্তিয়ে যুঁজ দি আছিল তেওঁলোকক মখিমুৰ কৰাৰ পাছতে আমি কিবা সিদ্ধান্তৰ কথা চিন্তা কৰিম এই কথা ইতিমধ্যে ইজৰাইলৰ ফালৰ পৰা জনোৱা হৈছে তেওঁলোকৰ উপবৈদেশিক মন্ত্ৰীয়ে জনাই দিছিল আৰু আমেৰিকাই ক'লে মানে ইজৰাইলে কোনো এটা কথা নকৰে বুলি তেওঁলোকে স্পষ্ট কৰি দিছিল কাৰণ শেহতীয়াকৈ আমি দেখিছিলোঁ যে বিগত বৰ্ষ বা এই যি 3 মাহৰ পূৰ্বে ইৰাণত আক্ৰমণ কৰা হ'ল ইজৰাইলৰ ফালৰ পৰা আমেৰিকাৰ ফালৰ পৰা তাৰ আগতো বিগত বৰ্ষটো কিন্তু ইজৰাইলে ইৰাণত আক্ৰমণ কৰিছিল আৰু তাৰ আক্ৰমণৰ আঁৰত আছিল আমেৰিকা কাৰণ ইৰাণে কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে সেই কাৰণে আমেৰিকাই তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰা আছিল আৰু আমেৰিকাই ব্যৱহাৰ কৰিছিল ইজৰাইলক কিন্তু এতিয়া যেতিয়া যুদ্ধখন দীঘলীয়া হ'ল সমগ্ৰ বিশ্বই এই যুদ্ধৰ অৱসান বিচাৰিছে আৰু হৰমুজ প্ৰণালীক লৈ পেলাই আটাইতকৈ ডাঙৰ সংকট হৈছে কাৰণ সমগ্ৰ বিশ্বতেই আজি শান্তি চুক্তি আলোচনাৰ এখোজ আগবঢ়াৰ লগে লগে আচলতে খাৰুৱা তেলৰ মূল্য আজি হ্ৰাস পাইছিল কাৰণ এই যুদ্ধৰ সময়ছোৱাত প্ৰতি বেৰেল যি খাৰুৱা তেলৰ মূল্য $119 বৃদ্ধি পাইছিল যেটো আজিৰ তাৰিখত যদি ক'বলৈ যাম $80 কমি আহিছে তেনে পৰিস্থিতিত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস এৰিছিল যে শান্তি চুক্তি হ'লে স্থায়ী শান্তি ঘূৰি আহিব লাগে আৰু তেতিয়া এই খাৰুৱা তেলৰ মূল্য এলপিজিৰ যি নাটনি আছে সেইসমূহ সকলো সমস্যাৰ পৰা সমগ্ৰ বিশ্ববাসী উঠি আহিব পাৰিব কিন্তু তেনে পৰিস্থিতিত ইজৰাইলে কিন্তু এতিয়াও লেবাননত আক্ৰমণ কৰিছে আৰু এই কাৰণে আমি লেবাননৰ কথাটো কৈ আছো ইৰানে যেটো শৰ্ত দিছিল ইৰানে কেইবাটাও শৰ্ত দিছিল শৰ্তসমূহৰ ভিতৰত যি স্থায়ী শান্তিৰ কাৰণে যি শৰ্ত আছিল সেইটো আছিল লেবানন যে লেবাননত ইজৰাইলী সেনাই সম্পূৰ্ণ সেনা প্ৰত্যাহাৰ কৰিব লাগিব তাৰ পৰা সেনা লৈ আনিব লাগিব ইজৰাইলে আৰু কোনো কাৰণত যাতে লেবাননৰ কোনো অঞ্চলত ইজৰাইলী সেনা আক্ৰমণ নকৰে আৰু সেই শৰ্ত আমেৰিকাই ইজৰাইলক তেওঁলোকে সৈমান কৰিম বুলি তেওঁলোকে দাবী কৰিছিল কিন্তু সেই সৈমান কৰাৰ আগতে আচলতে এতিয়া এখন ভয়ংকৰ যুঁজ লাগিছে হিজবুল্লাহও প্ৰত্যাক্ৰমণ কৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণ যদি হয় তেনে পৰিপ্ৰেক্ষিতত কিন্তু পুনৰ শান্তি আলোচনাত আউল লাগিব পাৰে মই ইতিমধ্যে জনাইছো পুনৰবাৰ জনাব বিচাৰিছো যেকল আমাৰ লগত নতুনকৈ জড়িত হৈছে পুনৰ দক্ষিণ লেবাননত ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিছে আৰু এই আক্ৰমণৰ টাৰ্গেট হৈছে হিজবুল্লাহৰ ঘাটিসমূহ আৰু হিজবুল্লাহও তেওঁলোকক প্ৰত্যুত্তৰ জনাইছে আৰু ইতিমধ্যে প্ৰায় 10ৰ পৰা 14 জন লোকৰ মৃত্যু হৈছে দক্ষিণ লেবাননত আৰু ইতিমধ্যে এই যি যুঁজখন লাগিছে বা আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে তাৰ আটাইতকৈ ডাঙৰ ভয়টো হৈছে যে কিবা কাৰণত যি 19 তাৰিখে শুকুৰবাৰে যি সুইজাৰলেণ্ডৰ জেনেভাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত যি বহু প্ৰত্যাশিত শান্তি চুক্তি স্বাক্ষৰ হোৱা কথা আছে সেইখন স্বাক্ষৰ নহব নেকি কাৰণ কিবা কাৰণত যদি ইৰাণে পিছ হুহুকি আহে কাৰণ তেওঁলোকৰ যেটো শৰ্ত আছিল যে লেবাননত আক্ৰমণ হ'ব নালাগে লেবাননৰ পৰা ইজৰাইলে তেওঁলোকৰ সেনাসমূহ প্ৰত্যাহাৰ কৰিব লাগে তেতিয়াহে তেওঁলোকে হৰমুজ প্ৰণালী মুকলি কৰি ইতিমধ্যে হৰমুজ প্ৰণালী মুকলি কৰি দিয়া হৈছে এনেবোৰ ক্ষেত্ৰত যদি পুনৰ আউল লগাই ইজৰাইলে তেন্তে কিন্তু ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তিত যে পুনৰ এটা বাধা আহি পৰিব সেয়া কিন্তু এতিয়া স্পষ্ট হৈ পৰিছে কাৰণ ইজৰাইল নাছুৰ বান্দা ইজৰাইল